বন্ধুসকল, আপোনালোকৰ লগত এটা ভাল খবৰ আছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা লিখিছে যে প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম দিছপুৰ গুৱাহাটী 6 আৰু ইয়াৰ বিষয় আছে যে মৰগীয়া বনাছৰ বকেয়া 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰি আদায় দিয়াৰ নিৰ্দেশ দিয়া সন্দৰ্ভত মহোদয় যথাবিহিত সন্মান সহকাৰে আপোনাক জনাওঁ যে আপোনাৰ নেতৃত্বত পুনৰ গঠিত সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ প্ৰথম কেবিনেট বৈঠকত যোৱা 6 জুনত লোৱা সিদ্ধান্ত মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত অসমৰ কৰ্মচাৰী সমাজৰ বাবে 2% মৰগীয়া বনাছ বৃদ্ধিৰ সিদ্ধান্ত অসমৰ কৰ্মচাৰী সমাজৰ হৈ আপোনাক অভিনন্দন জনাইছোঁ। মহোদয়, যোৱাকালি বিত্ত বিভাগৰ ব্যৱস্থাপনা এই নিৰ্দেশনা নম্বৰ ইয়াত দিয়া আছে আৰু 2026 মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সমাহাৰত 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ বকেয়া বিষয়ত কোনো স্পষ্ট নিৰ্দেশনা নথকাত অসমৰ কৰ্মচাৰী সমাজ হতাশ হৈ পৰিছে। আমি আশা কৰোঁ যিহেতু পূৰ্বৰ পৰা মৰগীয়া বনাছৰ ক্ষেত্ৰত অসম চৰকাৰে কেন্দ্ৰৰ হাৰ আৰু সময়ৰ পৰা কাৰ্যকৰী কৰি বকেয়া হ্ৰাস আদায় দি আহিছে। সেয়েহে এইবাৰো মৰগীয়া বনাছৰ বৰ্ধিত হাৰ কেন্দ্ৰ চৰকাৰৰ দৰে 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰি বকেয়াখিনি এটা কিস্তিত আদায় দিয়াৰ বাবে অনুৰোধ জনালোঁ। আশা কৰোঁ মৰগীয়া বনাছৰ বৰ্ধিত হাৰ 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ একেটা কিস্তিতেই আদায় দিয়াৰ নিৰ্দেশনা প্ৰেৰণৰ বাবে অতি শীঘ্ৰে আদেশ দিয়াৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনালোঁ। শ্ৰদ্ধাৰে দীপেন শৰ্মা আৰু সম্পাদক পংকজ বৰ্মন। সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এখন প্ৰতিবেদন জাৰি কৰিছে, য'ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আৰু ইয়াৰ বাবে আপোনালোকে গমেই পাইছে যে বৃহৎ মৰগীয়া বনাছৰ বকেয়া 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰি আদায় দিয়াৰ বাবে এই প্ৰতিবেদন জাৰি কৰিছে আৰু ইয়াত লিখিছে যে মহোদয় যথাবিহিত সন্মান সহকাৰে আপোনাক জনাওঁ যে আপোনাৰ নেতৃত্বত পুনৰ গঠিত সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ প্ৰথম কেবিনেট বৈঠকত যোৱা 6 জুনত লোৱা সিদ্ধান্ত মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত অসমৰ কৰ্মচাৰী সমাজৰ বাবে 2% মৰগীয়া বনাছ বৃদ্ধিৰ সিদ্ধান্ত অসমৰ কৰ্মচাৰী সমাজৰ বাবে আপোনাক অভিনন্দন জনাইছোঁ। মহোদয়, যোৱাকালি বিত্ত বিভাগ ব্যৱস্থাপনাৰ এই নিৰ্দেশনা নম্বৰ দিয়া আছে মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সমাহাৰত 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ বকেয়া বিষয়ত কোনো স্পষ্ট নিৰ্দেশনা নথকাত অসমৰ কৰ্মচাৰী সমাজ হতাশ হৈ পৰিছে। আমি আশা কৰোঁ যিহেতু পূৰ্বৰ পৰা মৰগীয়া বনাছৰ ক্ষেত্ৰত অসম চৰকাৰে কেন্দ্ৰৰ হাৰ আৰু সময়ৰ পৰা কাৰ্যকৰী কৰি বকেয়া হ্ৰাস আদায় দি আহিছে। সেয়েহে এইবাৰো মৰগীয়া বনাছ বৰ্ধিত হাৰ কেন্দ্ৰ চৰকাৰৰ বাবে 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰি বকেয়াখিনি এটা কিস্তিত আদায় দিয়াৰ বাবে অনুৰোধ জনালোঁ। আশা কৰোঁ মৰগীয়া বনাছৰ বৰ্ধিত হাৰ 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ একেটা কিস্তিতে আদায় দিয়াৰ নিৰ্দেশনা প্ৰেৰণৰ বাবে অতি শীঘ্ৰে আদেশ দিয়াৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনালোঁ। এটা খুব ভাল খবৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে যে তেওঁলোকৰ যি বৰ্ধিত বকেয়া সেই বকেয়া জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ এক প্ৰতিবেদন জাৰি কৰিছে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে আৰু অতি শীঘ্ৰে যাতে এই যিখন নটিফিকেশ্যন সেইখন যাতে লাভ কৰে। ধন্যবাদ।